অসমৰ ঐতিহাসিক সম্পদৰ দুৱাৰমুখত হিন্দীভাষী লোকক নিযুক্তি টাই আহোম ছাত্ৰ সন্থাই পুৰাতত্ব বিভাগত বান্ধি দিলে সময়সীমা অসমৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰ জিলাত থকা ৰংঘৰ তলাতল ঘৰ আদি ঐতিহাসিক স্থানসমূহত হিন্দীভাষী তথা অনাঅসমীয়া লোকক নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰত পুনৰ সৰব হৈ উঠিছে ৰাজ্যখনৰ অন্যতম জনগোষ্ঠীয় সংগঠন টাই আহোম ছাত্ৰ সন্থা শিৱসাগৰ নগৰত থকা ঐতিহাসিক তলাতল ঘৰ চাবলৈ আহি অনাঅসমীয়া কৰ্মচাৰীৰ ব্যৱহাৰত অসন্তুষ্ট এইসকল পৰ্যটক উল্লেখ্য যে ৰংঘৰ তলাতল ঘৰকে ধৰি পুৰাতত্ব বিভাগৰ অধীনত থকা ঐতিহাসিক স্থানসমূহৰ টিকট কাউণ্টাৰত পুৰাতত্ব বিভাগে বহু সংখ্যক অসমীয়া ভাষা নজনা লোকক নিযুক্তি প্ৰদান কৰিছে যাৰ ফলত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা ৰংঘৰ কাৰেংঘৰকে ধৰি ঐতিহাসিক স্থানসমূহ চাবলৈ অহা লোকক অন্য ভাষাত লৈ সমস্যাত পৰা দেখা গৈছে আনহাতে কেৱল অনলাইন টিকটৰ ব্যৱস্থা থকাৰ বিপৰীতে অফলাইন টিকটৰ ব্যৱস্থা বন্ধ কৰি দিয়াৰ ফলতো বহু সংখ্যক লোকে এই স্থানসমূহৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰাকৈ ঘূৰি যাবলগীয়া হোৱাৰ পৰিৱেশৰ সৃষ্টি হয় যি সময়ত চৰকাৰে পৰ্যটন ক্ষেত্ৰখনত পৰ্যটকৰ আগমনৰ বঢ়াবৰ বাবে বিভিন্ন পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে নতুন নতুন আঁচনি মুকলি কৰিছে তেনে সময়তে 600 বছৰীয়া আহোম ৰাজত্বকালৰ সোণোৱালী ইতিহাস বহন কৰি থকা খোদ শিৱসাগৰ জিলাতে এইদৰে পৰ্যটকসকলে আলৈ আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছে আজি টাই আহোম ছাত্ৰ সন্থাই পুৰাতত্ব বিভাগক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে অসমীয়া লোকক এই কাউণ্টাৰ সন্মুখত নিয়োগ কৰিবৰ বাবে দাবী জনায় আৰু লগতে টিকটৰ সমস্যাৰ সমাধান কৰিবৰ বাবে দাবী জনাইছে অহা 7 দিনৰ ভিতৰত পুৰাতত্ব বিভাগে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে সকিয়নি দিলে পুৰাতত্ব বিভাগক শিৱসাগৰৰ পৰা ফয়দলি ৰিপৰ্ট নিউজ এছাম ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল আজি আমি কিছুদিনৰ পৰা 2-3 দিন মানৰ পৰা আমি দেখিবলৈ পাইছো ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছে এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা ৰংঘৰ ঐতিহ্য বিষয়ে নজনা তলাতল ঘৰৰ ঐতিহ্য বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে তেনেহ'লে এইটো কোনো কাৰণে সহজভাৱে মানি ল'ব নোৱাৰি কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয় ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয় আচলতে বহু সময়ত আমি দেখিবলৈ পাইছোঁ নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি টাই আহোম ছাত্ৰ সন্থাই কোনো কাৰণতে ক্ষান্ত নাথাকিম আমি 7 দিনৰ সময়সীমা পুৰাতত্ব বিভাগলৈ আমি কেন্দ্ৰীয় পুৰাতত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা আমি দিছোঁ আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি সালসলনি নকৰে আমি কোনো কাৰণতে ক্ষান্ত নাথাকিম কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব কোনো কাৰণতে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্টত চলাই যাম বুলি আমি কোনো কাৰণে এটা ক্ষান্ত নাথাকিম আমি শেষবাৰৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছোঁ ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয় আমি নিশ্চয়কৈ টাই আহোম ছাত্ৰ সন্থা প্ৰতিবাদী কাৰ্যসূচী হাতত তুলি ল'বলৈ আমি বাধ্য হ'ম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909